নমস্কাৰ হে মোৰ দাদা আৰু বন্ধুসকল, অসমবাসী ৰাইজ। আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ, সেৱা জনাইছোঁ। আজি এই ভিডিঅ'টো হৈছে এটা দুখৰ মাজত আনন্দত জীয়াই থকা এগৰাকী পিতৃ আৰু মাতৃৰ কাহিনী। আৰু এই ভিডিঅ'ৰ মাধ্যমৰ দ্বাৰা পিতৃ আৰু মাতৃ, মই নিজৰ মা বুলি ভাবোঁ বা দেউতা বুলি ভাবোঁ, তেখেতলোকক সেৱা জনাইছোঁ চৰণত ধৰি। আৰু যি মহান, যি সন্তানৰ প্ৰতি মৰম চেনেহ বুকুত বান্ধি ৰাখিছে, সঁচাকৈ ধন্য আমি। তেনেকুৱা এগৰাকী মা আৰু পিতৃ আমাৰ পৃথিৱীত থকাটো খুবেই প্ৰয়োজন। সেয়েহে আজি ক'বলৈ আগবাঢ়িছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যাতে সেই মা আৰু দেউতা সদায় যি কাৰণেই পুত্ৰৰ মৰি যোৱাৰ পিছতো সপোন দেখিছে ৰঙীন হৈ থাকিবৰ বাবে, সেউজ কৰিবৰ বাবে, তাৰেই সেৱা জনাইছোঁ। তেওঁলোকৰ আশাবোৰ পূৰণ হওক, গতিকে আগবাঢ়িছোঁ ক'বলৈ। সেই মাতৃগৰাকী হৈছে আৰু সেই পিতৃগৰাকী হৈছে তামোলপুৰ গাঁও। আকস্মিকভাৱে একমাত্ৰ তেওঁলোকৰ ডাঙৰ সন্তান ঢুকাইছে আৰু সেই সন্তানক লৈ বহুত আশা আৰু সপোন আছিল। আজি পৃথিৱীত প্ৰায় প্ৰত্যেকগৰাকী মাতৃ আৰু দেউতাকৰ সন্তানৰ প্ৰতি বহুত আশা থাকে। গতিকে আমি সেৱা জনাইছোঁ যাতে সেই আশাবোৰ আজি পৃথিৱীত উঠি অহা নৱপ্ৰজন্মৰ সন্তানসকলে বুজি পায়, সেৱা জনাইছোঁ। আৰু সঁচা, আজি পৃথিৱীত কাৰোবাৰ ধন টকা পইচা সকলো দিছে, কিন্তু যিটো আনন্দ পাব লাগে সেই আনন্দটো নাপায়, দুখেৰে কটাব লগা হয়। গতিকে আৰু এচামে কি কৰিছে, কাৰোবাৰ পৰা বহুত টকা ঘটা চিন্তা কৰে, হয়নে নহয়? বা ঠগি খোৱা কথা চিন্তা কৰে। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ এনেকুৱা এটা ছবি, সঁচাকৈ আমি সেৱা জনাইছোঁ। সেই মা আৰু দেউতাক যাতে ঈশ্বৰে মংগলময় কৰি ৰাখক। তেওঁলোকে আজি সেই পুত্ৰৰ শোকত ভাগৰি নপৰি এখন অন্ধদৃষ্টিহীন আশ্ৰমলৈ এটা ডাঙৰ ফাউণ্ডেশ্যনৰ বাবে টকা বৰঙণি আগবঢ়াইছে। গতিকে সঁচাকৈ এই মহান কাম, মহান উদ্দেশ্য তেওঁলোকে হাতত লৈছে আৰু আমি সঁচাকৈ ধন্যবাদ দিছোঁ। আমি একমাত্ৰ দুখীয়া বুলি ক'লে পৃথিৱীত আমিবোৰ দুখীয়া নহয়। আমি সুন্দৰকৈ ক'ব পাৰিছোঁ, দেখিছোঁ আৰু কাণেৰে শুনিছোঁ, ভাল ড্ৰেছ পোছাক পিন্ধিছোঁ। কিন্তু আমাৰ পৃথিৱীত এনে এচাম লোক আছে, হয়তো আমাৰ কৰ্মৰ ফলত হয়তো আমি অন্ধ হৈছোঁ, কাণেৰে নুশুনা হৈছোঁ, বোবা হৈছোঁ, সৰা হৈছোঁ, এইবোৰ। কিন্তু এইবোৰ আটাইতকৈ পৃথিৱীত দুখীয়া। আমাৰ দৰে, আমাৰ নিচিনা মানুহবোৰে যদি সেই মা আৰু দেউতাৰ দৰে এইবোৰ মনত ভাৱ লৈ সঁচাকৈ সেই সকলৰ প্ৰতি যদি কিবা অকণ আগবঢ়ায়,
সঁচা এয়া আমি ভাল পোৱাটো দূৰৰে কথা, ঈশ্বৰেও তেওঁলোকক জয় জয় মই কৃপা দৃষ্টি প্ৰদান কৰে। কাৰণ কোনেও অন্ধ হ'বলৈ নিবিচাৰে, কোনেও হৰা হ'বলৈ নিবিচাৰে, কোনেও বোবা হ'বলৈ নিবিচাৰে। এয়া নিজা নিজা কৰ্মৰ ফলত আমি শাস্তি পাবলগীয়া হয় বা ভুগিবলগীয়া হয়। সেয়েহে আজি এই ভিডিঅ'টো বনালো। মই আপোনালোকক ভিডিঅ' মাধ্যমৰ দ্বাৰা অসমবাসী ৰাইজৰ লগতে আৰু যিগৰাকী তামোলপুৰ মা আৰু দেউতা এই মহানৱতাৰ খিনি যি কৰ্মৰ আমি দেখা পাইছো, যে পুত্ৰৰ শোকত ভাগৰি নপৰি সেই টকাবোৰ এখন যে অন্ধদৃষ্টি আশ্ৰমলৈ অনুদান হিচাপে আগবঢ়াইছে, সঁচাকে আমি প্ৰণাম জনাইছো। গতিকে আজিৰ পৃথিৱীত অলপ আগত কৈ গৈছিলো, ধন টকা পইচা বহুত থাকে মানুহৰ, কিন্তু এটা হাঁহি আৰু আনন্দ সুখ নাথাকে। এইবোৰ আমাৰ নিজে কৰি লোৱাৰ বস্তু নহয়, ঈশ্বৰৰ ইচ্ছাতে দুখ আৰু সুখ পায়। সেইকাৰণে আজি এই ভিডিঅ'টো বনালো, যে পৃথিৱীত সঁচাকে আমাৰ মাজত সত্যবাদী সত্য ভাৱ চিন্তা কৰা আছে, এইটো নই কৰিব নোৱাৰো। কিন্তু এটা কথা জনাইছো যে স্পষ্টভাৱে কোনোবাই লোভ মোহ সামৰিব নোৱাৰে। ধন টকা পইচাৰ পিছত দৌৰি ফুৰে, কেনেকে ইয়াক ঠগিব পাৰো, কেনেকে মই ভাল এখন বিলাসী বাহন লৈ ঘূৰিব পাৰো, এইবোৰ চিন্তাধাৰা কৰে। আজিৰ সমাজত এটা বিপৰীত ছবি হিচাপে দেখা দিছে তামোলপুৰ এগৰাকী মা আৰু দেউতাই। গতিকে সেৱা জনালো, আৰু এইখিনি কথা কোৱাৰ লগতে আমাৰ হয়তো দাদাসকলৰ যিসকলে টকা লালচত পৰি যিটো কৰ্ম কৰিব লাগে সেই কৰ্মটো নকৰে, কেৱল টকা হ'লে কামখিনি কৰি দিয়ে, তেওঁলোকৰ হয়তো মনত দুখ পাব পাৰে। গতিকে ক্ষমা বিচাৰিছো, আপোনালোকে মনত দুখ নাপাব। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে আপোনালোকেও এই সকলক দুখীয়া দৰিদ্ৰ কিবা অকণ দিবলৈ আগবাঢ়ক। আপোনালোকৰ হৃদয়ত যেন ঈশ্বৰে থাকি মংগল কৰে। কাৰণ পৃথিৱীত বাৰে বাৰে কৈছো, আটাইতকৈ দুখীয়া মানুহ আমিবোৰ নহয়। আটাইতকৈ দুখীয়া মানুহবোৰ কোন হৈছে? যিয়ে দেখা নাপায়, মুখেৰে ক'ব নোৱাৰে, ভালকে খোজ কাঢ়িব নোৱাৰে, এইসকলে পৃথিৱীত আটাইতকৈ দুখীয়া। আমি যদি ভালকে দেখা পাইছো, ক'বলৈ পাৰিছো, শুনা পাইছো, ভালকৈ থাকিবলৈ পাইছো, এসাঁজ খাবলৈ পাইছো, ঈশ্বৰৰ কথা ক'বলৈ পাইছো, সৎ চিন্তা কৰিব পাইছো, আমাৰ দৰে পৃথিৱীত ধনী নাই নাই নাই। গতিকে সেৱা জনালো, আৰু এই ভিডিঅ'ৰ পৰা বিদায় লৈছো, আৰু পুনৰ ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিছো যে আপোনালোক শান্তিৰে থাকক, আৰু হৃদয়ত থাকি ঈশ্বৰেই আপোনালোকক সুমতি সুগান দি আগুৱাই লৈ যায়। ধন্যবাদ থাকিল।